যিহেতুকে এই বছৰত মাইনাৰ কোনো ধৰণৰ বিহুৰ প্ৰগ্ৰেম নাই বা ডান্স নাই, সেয়েহে তাই এইবাৰ বিহুত পৰিধান কৰা সকলোবোৰ আই অলংকাৰ অহা বছৰলৈকে ধুনীয়াকৈ ৰাখিবলৈ যত্ন কৰিছোঁ। এইবাৰ যিহে বজাৰত ঘূৰি ঘূৰি কষ্ট পাইছোঁ, সেয়েহে বস্তুখিনি ধুনীয়াকৈ ৰাখিলে অহা বছৰ আৰু আমাৰ কিনিবলগীয়া নহয় আৰু কষ্টও নহয়। আৰু বিহু বুলি ক'লে সেই সময়খিনিত তেওঁলোকে দোকানীবিলাকে যে এই বস্তুবিলাকৰ ইমানেই দাম লয় নহয়, মানে এগুণত দুগুণ দাম লয়। সেয়েহে এইখিনি বস্তুকে যদি আমি ধুনীয়াকৈ অহা বছৰলৈকে থৈ দিওঁ, তেতিয়া আৰু আমাৰ দিগদাৰ নহয়। আজি এঠাইলৈ যাম বুলি ভাবিছোঁ, সেয়েহে আৰু ৰাতিপুৱাৰ ভাগত আমাৰ ভাত খোৱা নহ'ল। আমি গোটেইকেইটাই আজি চাহ ব্ৰেডকে খালোঁ। এঠাইলৈ যাম মানে এইবাৰ মোৰ আকৌ বিহুত গাঁৱৰ ঘৰলৈকে যোৱাই নহ'ল নহয়, কিবা এটা অসুবিধাৰ কাৰণে যোৱা নহ'ল, সেয়েহে আজি গাঁৱৰ ঘৰলৈ যাম। বহাগৰ মাহ এই দিনকেইটাততো প্ৰত্যেক দিনাই ফাংচন চলিয়ে থাকিব। আপোনালোকে পিছে বিহু ফাংচন চাবলৈকে গৈছেনে নাই? মই বেছি যাবলৈকে পোৱাই নাই জানেনে, ইমানেই চাবলৈ মন গৈ আছে। এদিন বাৰু যাম। যিহেতুকে গাঁৱৰ ঘৰলৈকে যাম, সেয়েহে দুপাতমান বস্তু মোৰ কাৰণে উলিয়াই ৰাখিছোঁ পিন্ধিবৰ কাৰণে। এনেও চাবচোন, ক'ৰবালৈ যাবলগীয়া হ'লে আমি বস্তুবিলাক কিমান বিচাৰিব লাগে হয়নে? গতিকে যদি আমি এইখিনিকে যদি ধুনীয়াকৈ ৰাখি থৈ দিওঁ, জাগাৰ বস্তু জাগাত যদি ৰাখি থৈ দিওঁ, তেতিয়াহ'লে আমি ক'ৰবালৈ ওলাই যাবলগীয়া হ'লে অকণমানো অসুবিধা নহয়। আৰু ঘৰলৈ গৈ থাকোঁতে ৰাস্তাত দেখিলোঁ বিহুৰ প্ৰগ্ৰেমৰ কাৰণে তেওঁলোকে প্ৰচেশ্যনত কৰিছে। আৰু বিভিন্ন জনগোষ্ঠীয়ে আমাৰ অসমীয়া সমাজৰ জনগোষ্ঠীৰ কিছুমান কাপোৰ পৰিধান কৰিছে, খুবেই ভাল লাগিছে দেখি পেলাই। আৰু এইবিলাক বস্তু মই ইমানেই ভাল পাওঁ, আৰু যিবিলাক বস্তুৱে মই ভাল পাওঁ সেইবিলাক বস্তুৱেই মই দেখোঁ। ঘৰলৈ গৈ আকৌ ভাতকেইটা ময়ে বনাইছোঁ আজি দুপৰীয়া সাজ। আৰু কিহেৰে বনাইছোঁ জানেনে? সেই যে লাওৰ, ৰঙালাওৰ যে আগৰখিনি আছে ঠাৰিবিলাক, ইমান ভাল লাগে খাই। আপোনালোকে খাই পাইছেনে নাই? খাই পাইছে নিশ্চয়, ইমানেই ভাল লাগে। আজি সেইখিনিকে বনাইছোঁ আৰু চৌকাত বনাইছোঁ। কাৰণ এইকাৰণে চৌকাত বনাইছোঁ, ইমানেই ধুনীয়া খৰি নহয়। এই চাবচোন আপোনালোকে এইখিনি কিমান কাটি কাটি ৰাখিছে। আৰু পিছদিনাখনে গ'লোঁ মামাৰ ঘৰলৈ নলবাৰীত। এই বিল্ডিংটো দেখিছেনে? এয়া আপোনাৰ নলবাৰীত বনোৱা মেডিকেল হস্পিটেল। আৰু মামাহঁতৰ ঘৰ পায়ে মামীয়ে ক'লে, ইমান দেৰি কৰিছা তোমালোকে। আচলতে আমাৰ আজি গৈ পাওঁতে বহুতেই দেৰি হৈ গ'ল। আৰু মামীয়ে ভাগিনীহঁতৰ কাৰণে ধুনীয়াকৈ ৰান্ধি বাঢ়ি থৈছে। কিমান যে বস্তু বনাইছে খাবৰ কাৰণে। বিহুত ভাগিনীহঁতক ভাত খাবলৈ নিমন্ত্ৰণ কৰা এটা পৰম্পৰা আছে, আৰু মামীও সেইখিনিৰ পৰা অকণমানো বিৰত থকা নাই।